নতুন ঘৰ এখন আজি ওপেনিং হৈ গৈছে বহুতে বেছি ভাল লাগিছে আজিৰ এই দিনটোত উপস্থিত থাকিবলৈ পাই কাৰ ঘৰ হয় কি কথা মই সকলো কৈ আছো এইটো ভিডিঅ'ত মানুহ কিন্তু বহুত আহিছে দেই চাওকচোন ৰব ভাতখিনি প্ৰথমতে খাই লো তাৰ পিছত আৰম্ভ কৰি আছো ভিডিঅ'টো বতৰটো আজি বৰষুণ যদি ভিডিঅ'টো আৰম্ভ কৰি দিছো কাৰণ আজি খুবে এটা সুন্দৰ দিন গৈ আছো এটা সুন্দৰ ঠাইত সুন্দৰ এটা অনুষ্ঠানত আৰু এইটো ভিডিঅ' চাই হয়তো বহুতেই উপকৃত হ'ব বুলি মই ভাবিছো আৰু ছমাহ মানৰ মূৰত আজি জোতা পিন্ধিছো দেই গাড়ীখনো হে ছমাহ মানে হল আৰু ধুবই পৰা নাই ভালদৰে কি কৰিম আৰু গেলা বতৰ গেলা জেগা গেলা বৰষুণ জোনমণিও আহিছে মোৰ লগতে কিন্তু তাই হুই আহিছে আৰু বৰষুণ চাওকচোন কেনেকুৱা বৰষুণ দি আছে আকৌ গোটেই ৰাতিটো বৰষুণ দি আছে এতিয়াও বৰষুণ দি আছে নেৰিছে মানে বাৰিষা এই ৰাস্তাটো চাওকচোন এই ৰাস্তাটো হৈছে কোলাজান তিনিআলিৰ পৰা বগীবিল দলঙলৈকে যোৱা ৰাস্তা মানে ধেমাজিৰ পৰা ডিব্ৰুগড় ফালে যোৱা যিটো ৰাস্তা বগীবিল হয় ৰাস্তাৰ অৱস্থা চাওক ইমানেই বেছি বেয়া আৰম্ভণিৰ পৰা ৰাস্তাটো এনেকুৱাই দেখি আছো কেতিয়াও আৰু ভালেই নহ'ল ৰাস্তাটো চৰকাৰে আন জেগাত ৰাস্তা পদূলি বনাই আছে ফৰ লাইন বনাই আছে যিবোৰ জেগাত ফৰ লাইনৰ প্ৰয়োজনে নাই তাতো ফৰ লাইন ৰাস্তা বনাই আছে কিন্তু এই ৰাস্তাটো আজি পৰ্যন্ত ভালেই নহ'ল ইমানেই অৱস্থা বেয়া ৰাস্তাটোৰ ৰাস্তাৰ কাষতে সুন্দৰ এটা দৃশ্য দেখা পাইছো বগলী চাওকচোন ট্ৰেক্টৰে হাল বাই আছে আৰু বগলীবোৰ কেনেকৈ জাক পাতি ৰৈ আছে কেঁচু কুমতি চাগে ওলাই আছে খাই আছে বাহ ইমানে ভাল লাগিছে চাই বলক এতিয়া আমাৰ অনুষ্ঠানটোৰ ঠাইত আহি পাই গলোহি গাড়ী চাওকচোন লাইন হৈ আছে মানে আজি কিবা এটা ধামাকা হ'বলৈ গৈ আছে আৰু কিন্তু তাৰ আগতে ৰব চাহ দিছে বাইদেউজনীয়ে চাহকে খাই লওঁ মিঠাইৰ লগত নীলোৎপল দা কি খবৰ আপুনি দেখিছে নেকি এইফালে আমাৰ ৰাজীৱ দা নতুন ঘৰ বৈদ্য ভাইৰেল হৈ যায় কিনা গম পোৱা নে সঁচাকে নেকি বৈদ্য ভাইৰেল হৈ যায় খালি সঁচাকে লৈ নাহিবা মনোজ এটা কথা ওলাই আছে ধেমালিতে বোলে আচলতে আজি আমি ডিব্ৰুগড়লৈ অহাৰ কাৰণটো হৈছে এই ঘৰখন এই যিখন ঘৰ দেখা পাইছে আপোনালোকে এই ঘৰখন অহা কাইলৈ বা পৰহিলৈ ওপেনিং হ'ব আৰু এই ঘৰখন বনাইছে এইয়া চাওক ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনে যদি আপোনালোকে অতিকৈ কম দামতে এখন সুন্দৰ ঘৰ বনাই উলিয়াম বুলি ভাবিছে বা নিজৰ বাজেট অনুসৰি এখন ঘৰ বনাই উলিয়াম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ লগত এবাৰ যোগাযোগ কৰিব পাৰে মই কণ্টেক্ট নাম্বাৰটো স্ক্ৰীনত দি থৈ দিছোঁ আচলতে ঘৰখনৰ প্ৰায় 90% কাম শেষেই হৈ গ'ল আৰু এইয়া আমাৰ লগত আছে ফ্ৰণ্ট অফ দা আপুনি কিবা ক'ব মই কি ক'ম 10% কাম মানে কি হ'ল বৰষুণ দিয়াৰ কাৰণে সম্পূৰ্ণ কৰিব পৰা নগ'ল আৰু ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ মানে মই এজন সদস্য গতিকে তুমিও আহিলা যুৱক কেইজনক উৎসাহ জনাবৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ পৰা ঘৰখনত কিন্তু ৰুম বহুত কেইটা আছে দেই বলকচোন বাৰু অকণমান চাওগৈ এয়া চাওক বাৰাণ্ডাখনত টাইলছ লগাই থৈ দিয়া আছে এতিয়া আমি প্ৰথমতে সোমাওঁ হল ৰুমটোত এইটো হৈছে হল ৰুম 1 নম্বৰ ৰুম ওপৰত ফল চিলিং লগোৱা আছে ফেন লগোৱা আছে আৰু ৰং কৰা আছে ৱালকেইখনত ইয়াতে দেখা পাইছে আপোনালোকে এয়া হৈছে 1 নম্বৰ ৰুম এতিয়া যাওঁ বলক 2 নম্বৰ ৰুমত এয়া মাজতে দিয়া আছে কৰিডৰ দেখা পাইছে আপোনালোকে এতিয়া যাওঁ বলক 2 নম্বৰ ৰুমটো চাবলৈ এয়া হৈছে 2 নম্বৰ ৰুম ধুনীয়া বাৰু বহল আৰু দীঘল ৰুমটো এয়া হৈছে 2 নম্বৰ ৰুম 3 নম্বৰ ৰুমটো হৈছে এয়া দেখা পাইছে আপোনালোকে এয়া খিৰিকীৰ পৰা বাহিৰলৈ ধুনীয়াকৈ চাব পাৰি আৰু বাহিৰৰ পৰা ধুনীয়াকৈ হাৱা মাৰি থাকে এয়া হৈছে 3 নম্বৰ ৰুম আৰু ইয়াতো ফল চিলিং লগোৱা আছে ওপৰত এয়া চাওক এটা যাওঁ বলক 4 নম্বৰ ৰুমটোলৈ ইয়াত লাইট লগাই থোৱা আছে কৰিডৰৰ ওপৰত এয়া হৈছে 4 নম্বৰ ৰুম প্ৰায় কাম শেষে হৈছে আৰু 5 নম্বৰ ৰুমটো হৈছে এয়া ইয়াত কাম কৰা মানুহখিনি আছিলে 6 নম্বৰ ৰুমটো হৈছে এয়া ইয়াত আমাক এতিয়া ভাত পানী খাবলৈ দিব দেখা পাইছে 7 নম্বৰ ৰুমটো হৈছে এইটো দেখা পাইছেনে 7টা ৰুম আছে ঘৰখনত আৰু এই ঘৰখন হৈছে মালিকৰ পুৰণা ঘৰখন আৰু এই ঘৰটো মাত্ৰ 9 লাখ টকাত সম্পূৰ্ণ হৈ উঠিছে কিন্তু 20% কাম আগে সম্পূৰ্ণ কৰি ৰাখিছিলে তেওঁলোকে আৰু খুব ভাল লাগিছে নাই আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু একদম যিখিনি ল'ৰা ইয়াত কৰ্ম কৰি আছে গোটেইখিনি থলুৱা হয় দুলীয়াজনৰ পৰা ডিব্ৰুগড় টিংখং এনেধৰণে মানে শিৱসাগৰ আছে চৰাইদেউ আছে সকলো লগ হৈ মেলি মানে এই ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ কাম এনেধৰণে কৰি থকা হৈছে এখন হৈছে খিৰিকী বাহিৰৰ পৰা একেবাৰে নিজৰ চেহেৰাটো ধুনীয়াকৈ চাবলৈ পাৰি আৰু এনেকৈ খোল খাই যায় ভিতৰৰ পৰা ধুনীয়াকৈ খুলিব পাৰিব আৰু হাৱা ল'ব পাৰে আচলতে বৰষুণৰ বাবে ঘৰখনৰ কাম সম্পূৰ্ণ নহ'ল বুলি ক'ব লাগিব বাহিৰতো গ্ৰিলত এইবিলাক কালাৰ মাৰিবলগীয়া আছিলে কিন্তু বহুত জোৰে বৰষুণ দি থকাৰ কাৰণে কামবোৰ সম্পূৰ্ণ নহ'ল বাহিৰৰ যিবোৰ কালাৰৰ কাম আছিলে ফিনিচিঙৰ কাম আছিলে বৰষুণৰ কাৰণে থাকিব লগা হৈ গ'ল আৰু এয়া হৈছে দাদাজন আমাৰ ড্ৰিম হাউচৰ অনাৰ বুলি ক'ব লাগিব নহয় জানো এতিয়া
অকণমান কৈ দিওঁ কিবা এটা। হয়, এয়া আপোনালোকে দেখিছে আহিছে, মনোজ দাহঁতো আহিছে, বাকী বিভিন্ন ইউটিউবাৰৰ লগতে আমাৰ কুসুম দা ইয়াত আজি উপস্থিত হৈছে এই প্ৰজেক্টটো চাবলৈ। আমি প্ৰায় 9 লাখ টকাত কাষ্টমাৰে বিচৰাৰ ধৰণে এটা প্ৰজেক্ট আমি সম্পূৰ্ণ কৰি আজি তেওঁলোকৰ হাতত অৰ্পণ কৰিছোঁ। এয়া আপোনালোকে গোটেই দেখিছে ভিৰ ভাৰ, লগতে অহাৰ কাৰণে আপোনাকো ধন্যবাদ। ভাল লাগিছে। যদি কোনোবাই আমাৰ থ্ৰুৱেদি কাম কৰাব বিচাৰে কৰাব পাৰে। হয়, আৰু অসমৰ মানে যিকোনো ঠাইত আমি কৰিব পাৰিম। আৰু আমি এইটোও ভাবিছোঁ আমাৰ লগতে যাতে আৰু নিবনুৱা যিটো আমাৰ সমস্যা জৰ্জৰিত অসমখনত হৈ আছে, আমি বিভিন্ন জেগাত আমাৰ ব্ৰাঞ্চ দিয়াৰ কথা চিন্তা চৰ্চা কৰি আছোঁ। ইতিমধ্যে আমাৰ টিমৰ লগত গোটেই বস্তুটো আলোচনা হৈ গৈছে। কোনোবাই যদি যোগাযোগ কৰে আমাৰ লগত কৰিব পাৰে। আৰু আমি খুব সোনকালে আমি এডভাৰটাইজমেণ্ট কৰিম যে বিভিন্ন জেগাত মানে নিজৰ লগতে আৰু 100জন মানুহ যাতে সংস্থাপন কৰিব পাৰে। আৰু আমাৰ ইয়াত কাম কৰাখিনি গোটেই থলুৱা মানুহ। আৰু মই কণ্টেক্ট নাম্বাৰটো দিয়ে থৈছোঁ বাৰু। আৰু এতিয়া বৰ্তমান ক'ত কাম চলি আছে? এতিয়া আমাৰ দুলীয়াজানত চলি আছে, ডিব্ৰুগড়ত চলি আছে। এইটো ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া, এনেকৈ ধৰণৰ 3-4টা প্ৰজেক্ট। আমি খুব নতুন যদিও অভিজ্ঞতা সম্পন্ন মানুহ লৈ ব্যক্তি লৈ কাম কৰা তো গোটেইখিনি লৈ কিনে আমি আগবাঢ়িছোঁ। ইয়াত বাস্তুৰ পৰা আদি কৰি গোটেইখিনি আপুনি ড্ৰয়িঙৰ পৰা আদি কৰি গোটেইখিনি বস্তু আছে। ইলেক্ট্ৰিকেল হওক, প্লাম্বিং যি লাগে। এতিয়া ইণ্টেৰিয়ৰ আপুনি যদি মডুলাৰ কিটচেন, ফল চিলিং এনেকুৱা ধৰণৰ কাম কৰোঁ বুলি কয় সেইবোৰ পাব। ৱাৰ্ডৰোব, হাইড্ৰলিক বেড এনেকুৱা ধৰণৰ কাম কৰা গোটেই থলুৱা মিস্ত্ৰীৰ লগত আমি। এতিয়া মেইন কথাটো এনেকুৱা, আমি ঘৰ এখন বনালে মিস্ত্ৰী বিচাৰি ঘৰ এখন বনাওঁ। তাৰপিছতে আকৌ ৰঙৰ মিস্ত্ৰী বেলেগ বিচাৰিব লগা হয়, আকৌ ইলেক্ট্ৰিকৰ কাৰণে বেলেগ বিচাৰিবলগীয়া হয়, মানে আকৌ মডুলাৰ কিচেনৰ কাৰণে বেলেগ। মানে সেইবোৰ কৰি থকাতকৈ যদি আপোনালোকক কণ্টেক্ট কৰে তেতিয়াহ'লে A to Z কৰি দিব। লগতে আমাৰ মেটেৰিয়েল চাপ্লাইটো আমাৰ নিজৰ। হয় নেকি? তেতিয়াহ'লে কি লাগিছে, মাত্ৰ আপোনালোকে চাবিটোহে মানে ঘৰটো বনাই চাবিটোহে সমজাই দিব। যিহেতু আজি দেখিলে আপোনালোকে চাবিটো সমজাই দিয়া হৈছে, বাকী একো হেডেক ল'বলগীয়া নাই। কামটো কেনেকুৱা পৰ্যায়ত কৰিছোঁ সেইটো খালি আপোনালোকে নজৰ দিয়ক। ভুল মানুহৰে হয়, আমাৰো হ'ব পাৰে, কিন্তু মই আপোনালোকক এইটো কওঁ য'ত ভুল হ'ব আমি লাগিলে সেই ভুলটোৰ কাৰণে যদি এখন ৱালো ভাঙি আমি বনাই দিব লগা আমাৰ খৰচত আপোনালোকক বনাই দিম, কিন্তু শুদ্ধ আৰু সত্য আৰু নিষ্ঠাৰে কাম কৰি আপোনালোকক সমজাই দিয়াৰ দায়িত্ব আমাৰ। সেইটোৱে। এইজনী হৈছে আমাৰ আইতা, নতুন ঘৰখনৰ আইতা দেই। নতুন ঘৰতো থাকিবলৈ পাব। আৰু মনটো কেনেকুৱা লাগিছে কওকচোন? ভালে লাগিছে দেই। ভাল লাগিছে। তেওঁ ওপৰাই জানে আৰু কিমান দিন ৰাখে। এইয়া কুসুম দাক আজিও আকৌ লগ পাই গ'লো। বাকী নতুন ঘৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। ড্ৰিমছ কনষ্ট্ৰাকশ্যনৰ দ্বাৰা নিৰ্মিত বুলি ক'ব লাগিব এতিয়া। আৰু গোটেইখিনি চবতকৈ এটা কথা ভাল লাগিছে, গোটেইখিনি অসমীয়া ল'ৰা। সেইটো অসমীয়া ল'ৰা গোটেইখিনি কষ্ট কৰিছে। আৰু আচলতে এই ঘৰটো মানে আধাৰলৈকে কিবা এটা বনাই থৈছিলে জাহা তাহা। 20% বনাই থোৱা আছিলে। তাৰ পৰা আকৌ ইয়াক আকৌ বনোৱা হৈছে, আকৌ নতুন কিবা শ্বেপ দিয়া হৈছে। আৰু যিমান দূৰ পাইছোঁ তেখেতলোকে 9 লাখ টকাত কিন্তু ঘৰটো যথেষ্ট ধুনীয়াকৈ ৰুম বহুত কেইটা কিন্তু 6টা আছে ৰুম। আৰু আপুনি ঘৰ বনাই আছে বুলি শুনিছোঁ? মই বনাই আছো, মোৰ কমপ্লিট হোৱাকে নাই, চট দি থৈছো, এনেই ভাল হৈ আছে। আৰু যেতিয়া কমপ্লিট হ'ব মাতিব আমাকো। নিশ্চয় খানা খাবলৈ মাতিম। মাংস খুব ভাল বনাই বুলি মই বনাম দিয়ক। আনুষ্ঠানিকভাৱে গৃহপ্ৰৱেশ হৈ গৈছে বৰ্তমান। আৰু এখেতসকল হৈছে ড্ৰিম হাউচ কনষ্ট্ৰাকশ্যনৰ কৰ্মচাৰী দল। এখেতসকলৰ অবিহনে সকলো অসম্ভৱ বুলি ক'ব লাগিব। আৰু এতিয়া আমাক ভাত বাঢ়ি দিছে, ভাতটো খাওঁ আৰু এনজয় কৰোঁ। খালোঁ বলো, এতিয়া গৈ আছোঁ ঘৰৰ অভিমুখে। ঠাণ্ডা লাগিছে নেকি? ঠাণ্ডা লগা নাই, ভাতটো খাই মানে গেছ হৈ গৈছে মানে। তাৰ অকল গেছে হৈ থাকে। এতিয়া গৈ আছোঁ ঘৰলৈ বুলি। আৰু শেষত মই আকৌ এবাৰ ক'বলৈ বিচাৰিছোঁ, যদি কোনোবাই ঘৰ বনাম বুলি ভাবি আছে, যদি কিবা প্লেনিং কৰি আছে, তেতিয়াহ'লে কণ্টেক্ট নম্বৰটো দি দিছোঁ মই। তাত আপোনালোকে এবাৰ কথা পাতি চাওক ভালদৰে। কাৰণ এনেধৰণে মানে ঘৰ বনালে অলপ সমস্যাটো কম হৈ থাকে মোৰ মতে, মই ভাবোঁ। আৰু হেডেকটো কম হৈ থাকে বুলি ক'ব লাগিব। আৰু এইটো ভিডিঅ' ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'। ৰ'ব মাছ ওলাইছে ৰাস্তা কিনাৰত, বহুত মজা মাছ ওলাইছে। কিবা এটা লৈ যাওঁ ৰ'ব। এয়া মিছা মাছ, এয়া সঁচা মাছ, এয়া বৰালি, পাভ, যোৰা, চিতল, কি যে আছে আৰু দেই।